মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী মহোদয়ে যাতে আমাক সপ্তম দৰমহা আয়োগৰ নিয়ম মতে যিখিনি দৰমহা পাওঁ কৰ্মচাৰীখিনিক ছিনিয়ৰিটিখিনি ৰাখি মানে পে' প্ৰটেকশ্যনটো লাগু কৰি আমাক যাতে স্কেল পে'ৰ ব্যৱস্থাটো কৰে, লগতে NPS বা UPSৰ ব্যৱস্থাটো যেনেকৈ কৰ্মচাৰীবিলাকক দিছে পাৰ্মানেণ্ট কমিশ্যন কৰ্মচাৰীখিনিক, কাৰণ ইকুৱেল ফেভৰ ইকুৱেল ৱৰ্ক নামৰ এটা জাজমেণ্ট আছে হাইকোৰ্টৰ পৰা। তো সেই জাজমেণ্টটোৰ হিচাপতে আমি বিচাৰিছোঁ যাতে আমাক 7 পে'টো লাগু কৰি স্কেল পে'ৰ হাৰত দৰমহা দিয়ে, আৰু আমি যিখিনি চৰকাৰী কৰ্মচাৰী পাৰ্মানেণ্ট কৰ্মচাৰী যিখিনি সুবিধা পায় সেইখিনিয়ে যাতে আমাক লাগু কৰি দিয়ে, যেনেকুৱা বেংক লোন, ঘৰৰ লোন, এইখিনি ব্যৱস্থা যাতে আমি পাওঁ, তাৰ কাৰণে আমি তেওঁৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ। প্ৰাৰ্থনা জনাই আমি মানে এইটো ষ্ট্ৰাইক কৰিছোঁ। আমাৰ কাৰ্যসূচীটো আজি আৰম্ভ হৈছে আৰু 6 তাৰিখে শেষ হ'ব। আজি, অহাকালি আৰু পৰহি এই কাৰ্যসূচীত আমি ইমাৰ্জেঞ্চি ডিউটিবিলাক খোলা ৰাখিছোঁ। যিকোনো ইমাৰ্জেঞ্চি ডিউটি খোলা থাকিব, যেনেকৈ বাচ্ছা ডিপাৰ্টমেণ্ট যিটো নিকু বুলি কোৱা হয়, নিঅ'নেটেল ICU, ইণ্টেনচিভ কেয়াৰ ইউনিট ICU, ইনজেকশ্যন ৰুম, প্লাষ্টাৰ ৰুম, এক্সৰে ৰুম, এইবোৰত যোনে যোনে ডিউটি কৰি আছে NHMৰ, যোন নাইট ডিউটি কৰি আছে তেওঁলোকে কোনো ষ্ট্ৰাইক কৰিব নালাগে। হ'লেও গোটেইখিনি NHMৰ টেকনিকেল কৰ্মচাৰী। আপোনালোকে দেখিছে আমাৰ ইয়াতে থিয় হৈ থকা কেইজনী মেক্সিমাম ষ্টাফ নাৰ্ছ GNM। ইয়াতে আমি ডক্টৰো আছোঁ, এওঁ ডক্টৰ হয়, ময়ো চিকিৎসক। তো আমি NHMত আমাৰ NHM ষ্টাৰ্ট হয় 2006ৰ পৰা ষ্টাৰ্ট হৈছে। 2006ৰ পৰা আজি 18 বছৰ হ'ল। 18 বছৰত NHMৰ মানুহখিনিয়ে অসম চৰকাৰক বহুতখিনি দিলে, চিকিৎসা ক্ষেত্ৰত বহুতখিনি দিলে। ক'ভিডৰ সময়ত আমি অকলেই ডিউটি কৰিলোঁ, আমাৰ লগৰ ষ্টাফ 3জন ষ্টাফ মৰি থাকিল, তেওঁলোকেও কোনো কম্পেনচেশ্যন নাপালে। এনেই কিবা অলপ পাইছে ধৰক, সেইখিনি কোনো যথেষ্ট নহয়। এতিয়া কথাটো হ'ল ইমান দিনে আমি ছাৰ্ভিচ দি থকাৰ পাছতো আমাৰ তেতিয়াৰ সন্মানীয় হেল্থ মিনিষ্টাৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল যে 2016-17তে তেওঁ নিউজ চেনেলৰ সন্মুখত কৈছিল যে NHMৰ কৰ্মচাৰীখিনিক আমি অনতিপলমে নেক্সট অধিৱেশনতে আমি তেওঁলোকক পাৰ্মানেণ্ট কৰিম, আৰু নকৰা পৰ্যন্ত তেওঁলোকক আমি সপ্তম দৰমহা আয়োগৰ মতে দৰমহাটো প্ৰদান কৰিম। তো সেই আশা লৈ আমি এতিয়ালৈকে কাম কৰি থাকিলোঁ। আমি কোনোদিনে ষ্ট্ৰাইকৰ পক্ষত অহা নাই, ষ্ট্ৰাইক কৰিব লগাও হোৱা নাই, আমি নিজেও কৰা নাই। কোনোবাই ষ্ট্ৰাইক কৰিম বুলি ক'লে আমি নিজে হাক দিওঁ যে নালাগে, ছাৰে আমাক দিব। কিন্তু এতিয়া সেই ধৈৰ্যটো আমাৰ ভাঙি থাকিল, কাৰণ ইমান বছৰ হ'ল আমি একোৱেই নাপালোঁ। এতিয়া যদি আপোনালোকক মই ক'বলৈ যাওঁ মোৰ চেলাৰী কিমান, মোৰ লাজ লাগে ক'বলৈ। কাৰণ আজি আমাৰ গ্ৰেড 3 এজন ফাৰ্মাচিষ্টে বা GNM নাৰ্ছ এজনীয়ে পাৰ্মানেণ্ট ছেক্টৰত 36,000 38,000ত জইন কৰে। আমাৰ NHMত কিমানত জইন কৰি জানেনে? মাত্ৰ 16,000 পৰা 18,000 টকা। তাৰপাছত তেওঁলোকে গোটেই জীৱনভৰ ইয়াৰলি ক'ৰবাত 5% নহ'লে 3% ইনক্ৰিমেণ্ট পায়, তাকো পাৰফৰ্মেঞ্চ বেচিছত। আপুনি যদি ভাল কাম কৰে তেতিয়াহে সেইখিনি পাব। এতিয়া বাৰু সেই ছিষ্টেমটো উঠাইছে, কিন্তু বহুত কম ইনক্ৰিমেণ্ট দিয়ে, যাৰ ফলত এতিয়া ইমান মূল্যবৃদ্ধি হোৱাৰ পাছত আমাৰ মানে সংসাৰবোৰ নচলা হৈছে। আমি টেকনিকেল কৰ্মচাৰী, আমাৰ নিজা ইনকাম চ'ৰ্চ আমি কৰিব পাৰোঁ, আমি ডিউটিত থাকি দি সেইবোৰ কাম কৰি থাকিব পাৰোঁ, কিন্তু আমিতো সেনেকুৱা কৰা নাই, কাৰণ NHM টোটেলি পাৰফৰ্মেঞ্চ বেছড। পাৰফৰ্মেঞ্চ ভাল থকাৰ কাৰণে আজি NHM অসমে, আপোনালোকে হয়তো জানে, অল ইণ্ডিয়াৰ ভিতৰত নাম্বাৰ 3 ৰেংকত আছে। এবাৰ 2 ৰেংকত আছিলে 2022ত, 2023 3 ৰেংকত আছিলে। তাৰ কাৰণে অসম NHMে কিছুমান ছেক্টৰত 1 নম্বৰো হৈছে। হোৱাৰ কাৰণে আমাৰ সেই সময়ত লক্ষ্মীপ্ৰিয়া মিছন ডাইৰেক্টৰ তেখেতক মাতি নি বঁটাও দিয়া হৈছে। কিন্তু আমি বুজি নাপালোঁ আমাৰ কৰ্মচাৰীখিনিৰ দোষটো ক'ত, আমাক কিয় তেওঁলোকে সুবিধাখিনি প্ৰদান নকৰে। এতিয়া পেট্ৰল পাম্পত তেল দিয়া কৰ্মচাৰীজনৰো PF আছে, কিন্তু আমাৰ PF বুলি কোনো বস্তু নাই। আমি যিখিনি লামচাম ৰেমুনাৰেশ্যন পাওঁ সেইখিনিৰে আমি ঘৰ চলাবলগীয়া হয়। এতিয়া যিমানখিনি আমাৰ আজি ষ্ট্ৰাইক কৰা কৰ্মচাৰী মোটামুটি 22,000 হ'ব। টোটেল NHMত 28,000মান কৰ্মচাৰী আছে, তাৰে 25,000ৰ ওচৰত টেকনিকেল কৰ্মচাৰীয়ে আছে, যিয়ে গোটেই NHM চলাই আছে। হয়, বৰপেটা ডিষ্ট্ৰিক্টত 875 জন আছে আৰু পাৰ্মানেণ্ট ষ্টাফ আছে 1032 জন। মোটামুটি 50-50 ধৰক, মানে হেল্থ ছেক্টৰটো প্ৰত্যেক জিলাই কিছুমানত NHM ষ্টাফ বেছি আছে। আজি যে ষ্ট্ৰাইক হৈছে, কিছুমান সৰু হস্পিটেল কমপ্লিটলি বন্ধ হৈ গৈছে, কাৰণ তাতে গোটেইকেইজন NHMৰ কৰ্মচাৰীয়ে কাম কৰি আছে।
ধন্যবাদ।